নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 30 আঘোণ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 16 ডিচেম্বৰ 2024 চন, ভাৰতীয় আজি 25 আঘোণ আৰু মোং 13 জমাদিয়স্থানী। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:06 আৰু সূৰ্যাস্ত সন্ধ্যা 4:27:59। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা প্ৰতিপদ তিথি, দিনৰ 12:27:48 আৰু আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা। ৰাতি 1:13:42 পৰ্যন্ত আছে। আজিৰ যোগ হ'ল শুক্ৰ যোগ, ৰাতি 11:22:24 আৰু আজি কৰণ হ'ল কৌলৱকৰণ। শুক্ৰ যোগ। শুক্ৰ যুগত জন্মজাতক সৰ্বকলাত নিপুণ, সৰ্বাৰ্থ সিদ্ধি, জ্ঞানী, কবি, প্ৰতাপী, বীৰ, ধনী আৰু সৰ্বলোকপ্ৰিয় হয়। শুভ চন্দ্ৰ, প্ৰসন্নতা মনৰ হয় আজিৰ জন্মজাতক, আনক আনন্দ দিব পৰা চৰিত্ৰৰ আৰু সমাজপ্ৰিয়। গতিকে শুভ যুগ। এই যুগত যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি ধনুষ ৰাশিত, আৰু মংগল বহি আছে মকৰ ৰাশিত, বুধ আছে বৃশ্চিক ৰাশিত, আৰু বৃহস্পতি আছে বৃষভ ৰাশিত, শুক্ৰ আছে মকৰ ৰাশিত, শনি আছে কুম্ভ ৰাশিত, ৰাহু মীনত, কেতু কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহু দশা। ৰাতি 1:13:42 দেৱগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতি দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ হ'ব। মৰণত দুখ নাই, কিন্তু দিনৰ 12:27:48 1 লাগিব। ৰাতি 1:13:42 3 পাদ লাগিব। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ আপোনালোকে দাপোনত চাওক যোৱাৰ আগতে, আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি কোমোৰা, আৰু দিনৰ 12:27:48 তিতা ভেকুৰী খোৱা নিষেধ। যোগিনী আজি পূবত, দিনৰ 12:48:48 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:20:50 পৰা 8:40:10 আৰু কাল ৰাত্ৰি নিশা 8:38:10 পৰা 11:18:50। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:26 আছে, তাৰপাছত 9:00 পৰা 10:58 আৰু ৰাতি 7:28 পৰা 11:02 2:36 পৰা 3:26 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন, দ্বিতীয়াৰ সন্দীপন। দিনৰ 7:24 মৃগা নেত্ৰা নিবৃত্তি আছে। অদ্ৰিক মতে সৰস্বতী সংক্ৰান্তি। আজি দিনৰ 7:24 সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে দিবা পৰাৰ্ধ পুণ্য। মৃদুগণত সংক্ৰমণৰ কাৰণে মন্দাকিনী সংক্ৰান্তি। সংক্ৰান্তি কৃত্ৰ চানানা দানা দি আছে। সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত হালখতি। শ্ৰী শ্ৰী মিত্ৰ ইটো বিসৰ্জন। কেশানচিদ গোস্বামী মতে কাত্যায়নী ব্ৰত সমাপন হালখতি। কলিয়াবৰ মাধৱ আতা সত্ৰত ৰজনী গোস্বামী তিৰুভাৱ তিথি। আনন্দ চন্দ্ৰ আগৰৱালাৰ আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ কৰ্মৰ প্ৰাপ্তি, বৃষ সন্মান প্ৰাপ্তি, মিথুন ভাতৃ বিৰোধ, কৰ্কট প্ৰেমত শুভ, সিংহ ব্যৱসায়ীৰ শুভ, কন্যা দাম্পত্যত সুখ, তুলা যান বাহনৰ ভয়, বৃশ্চিক কৰ্মনাশ আৰু ভয়, ধনু বিদ্যাৰ্থীৰ শুভ, মকৰ কণ্ঠৰ ৰোগ, কুম্ভ কৰ্ম সংস্থান লাভ, মীন পদ লাভৰ যোগ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।